हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো ভগৱানে সকলোকে ভালে ভালে ৰাখিছে আজি হল অশোক অষ্টমী হেহে মই ঘৰলৈ বুলি উলালো মানে আজি মোৰ মায়ে ককা আৰু আইতাৰ অশোক অষ্টমী কৰিব মানে অষ্টমী পিণ্ড দিব ঘৰলৈ আহি পালো ঘৰত আহি ইমান দৌৰা দৌৰিকে কাম কিছুমান কৰিলো কাম হোৱাই নাছিল মায়ে অকলে হেহে মায়ে গোটেইখিনি কাম কৰিব পৰা নাছিল দৌৰা দৌৰিকে এখন ৰিক্সা ধৰিলো আৰু দৌৰা দৌৰিকে আহি গলো টাইমটো ইমান বেছি হৈছিল 9টা বাজি গৈছিল 9:20 মানে হৈ গৈছিল এয়া হল আমাৰ আউনীতি সত্ৰ উত্তৰ গুৱাহাটীৰ ইমান মানুহ হৈছিল আৰু ইয়াতে চাব লগা ঠাই বহুত আছে ইয়াৰে ওচৰতে হল অশোকলান্ত দেৱালয় তাতে অষ্টমী কৰা হয় এইখনেই হল আমাৰ উত্তৰ গুৱাহাটীৰ আউনীতি সত্ৰ আমি মন্দিৰৰ ভিতৰৰে সোমাই ডাইৰেক্ট বিষ্ণুপদৰ ফালে যাম তাতে বিষ্ণুপদৰ ফালেও কৰে আৰু এইটো সাইডেও কৰে যোনটো সাইডে ধৰা ফেৰীবিলাক ৰখাই সেইটো সাইডেও কৰিব পাৰে আপোনালোকে বিষ্ণুপদৰ ফালেও কৰিব পাৰে কিন্তু আমি প্ৰত্যেক বছৰে বিষ্ণুপদৰ ফালে কৰো হেহে এইবাৰো বিষ্ণুপদৰ ফালে কৰিব গৈ আছো আৰু এই অশোক অষ্টমীৰ দিনাই ব্ৰহ্মপুত্ৰ নদীত গংগাৰ পানী আহে বুলি শুনিছো মানে সকলোৱে ডাঙৰ বিলাকে কয় আৰু যে তাতে গা ধুব লাগে গা ধুলে ভাল বেমাৰ আজাৰ সকলো কাটা যায় হেহে বহুত দূৰ দূৰৰ পৰা মানুহ ইয়াতে পিণ্ড দিব আহে অস্থি অতাব আহে আৰু অস্থি অতাই কেনে সকলোৱে গা ধুৱে এয়া মায়ে পূজাত বহিলে বাবুনে এনেকৈ কিছুমান নিয়ম কৰি আছে তাৰ পাছত পূজাখিনি হোৱাৰ পাছত মায়ে আকৌ ব্ৰহ্মপুত্ৰ নদীত সেই যিখিনি পিণ্ড দিছিলে সেইখিনি পিণ্ড মানে নদীত উটুৱাই দিব লাগিব আৰু ককা আইতাৰ একান্ত মানে ভাবিব লাগিব মই বাৰু মোৰ মাৰ ককা আৰু আইতাক দেখা নাপালো হেহে মই দূৰৰ পৰা প্ৰাৰ্থনা কৰিছো মাৰ ওচৰত থাকি প্ৰাৰ্থনা কৰিছো ককা আইতা মোক চাগে চাই আছে আৰু যতেই আছে ভালে থাকক দুইটাই মোক আশীৰ্বাদ কৰি থাকক মই যাতে ভালে ভালে আগুৱাই যাব পাৰো বহুত মানুহ আহিছিলে পূজা দিবলৈ পিণ্ড দিবলৈ কাৰোবাৰ অস্থি অতাবলৈ আপোনালোকেও আহিব নেক্সট বছৰ বহুত ভাল লাগে বহুত এনজয় কৰিব মানে বহুত ভাল লাগে শান্তি আৰু ইয়াতে মেলাও হয় আৰু ভাবকচোন এটা কথা কিমান আপোন মানুহ হেৰাই গৈছে কিমান আত্মীয় মৰমৰ মানুহবোৰ হেৰাই গৈছে তেওঁলোকে য'তেই থাকে শান্তিত থাকক সুখত থাকক তাৰে চবে কামনা কৰিব আহে ইয়াতে অশোকলান্ত দেৱালয়ত ওপৰত উঠি নগলো ওপৰত বহুত চিৰি বগাব লাগিব উঠিব হলে বহুত চিৰি আছে ওপৰত আৰু মা মানে ৰাতিৰ পৰা লঘনে আছে যে সেই কাৰণে আমি ওপৰত মন্দিৰত নগলো বেলেগ দিনা আহিম বেলেগ দিনা আপোনালোকক দেখুৱাম গোটেইখিনি মন্দিৰখিনি আৰু এই বাহিৰত চোক ইমান ভিৰ হৈছে নহয় মানুহ আহিয়ে আছে আমি তেতিয়া পূজা দি গলো তেতিয়া মানুহ আহি আছে
মই ল'লোঁ তেতেলী আৰু বগৰী গুড়া। কাৰ কাৰ বাৰু তেতেলী আৰু বগৰী গুড়া দেখি মুখত পানী আহিছে ক'বচোন। মোৰ কিন্তু প্ৰিয় একদম পৰা। আৰু তেতেলীখিনি ইমান ধুনীয়া তেতেলী আছিলে, বগৰী গুড়াখিনিও বহুত ভাল আছিলে। বজাৰত আৰু মিঠাই মানে জিলাপি নোলোৱাকৈ থাকিব পাৰোঁ নে? জিলাপিখিনি দেখিয়েই মই লওঁ বুলি ভাবিছোঁ। মাক তেতিয়াৰ পৰা কৈ আছোঁ, মা জিলাপি ল'ম। তো জিলাপি লৈয়ে পেলালোঁ। আৰু জিলাপিটো মোৰ বহুত প্ৰিয়। আৰু সৰু সুৰা মিঠাই কিছুমানো লৈছোঁ বাৰু। ঘৰত আহি ভাত পানী খাই কেনে অকণমান ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰাৰ পাছতে মায়ে ক'লে ব'ল অকণ পিছফালে যাই কিনে শাকখিনি উঠাই দিওঁ। শাকখিনি খাবও হৈছে, ডাঠা শাকখিনি। সেয়েহে মা আৰু বাবাক অকণমান হেল্প কৰি দিলোঁ। তো এনেকুৱা কামবোৰ কৰি কেনে ভাল লাগে। আকৌ পিছবেলা আজৰি সময়ত এইখন আমাৰ বিলখন, আমাৰ ঘৰৰ পিছফালে যিখন বিল আছে এইখন। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। থেংক ইউ, লাভ ইউ অল।